নোৱাৰো বাপৰে কেৱল গুটি লগাই লগাই ৰান্ধি দিব লাগে আজি বোলে সোমবাৰ অমুকটো নাখায় কালি বোলে বৃহস্পতিবাৰ তমুকটো নাখায় আৰে তহঁতে মানি চলা চল আমাক কিয় মানিছা অশান্তি কৰি হেৰি আপোনাৰ লোৱা হৈছেনে ডাইনিঙত সকলো ৰেডি সোনকাল কৰক হৈছে ৰবা গৈছো তুমি উঠিয়ে এই খিৰিকীখন খুলি দিবাচোন যাও মুখ হাত ধোৱা বুঢ়া লোকমান উঠিছে কেৱল পুতেৰ ওপৰত দুইজনে বুঢ়া বুঢ়ী বহি বহি আৰামছে খাই আছ মই হেতো ইখন ঘৰত বেছি দিন নাথাকে সময় কাৰো বাবে ৰৈ নাথাকে অলৌকিক কথাবোৰ বিছাতে কিয় চিন্তা কৰি থাকা এতিয়া নিজৰ কামত লগা গৈ যোৱা ঘৰতে থাকে পিছে পৰিও চাব পাৰিব এখেতে যে অফিচলৈ যোৱাৰ আগত যে পেপাৰখন যে আপুনি সেইখিনি কথাও নাজানে নেকি আজি যিখিনি এই মাটিখিনি মূল্য হৈ গৈছে আজি দামত যদি বিক্ৰী কৰা হয় হয়তো একেবাৰে কোটিপতি হৈ যাবি সেইটো হয় বৰ্তমান যুগৰ কথাটো আজিৰ সেই আগৰ কথা আৰু আজিৰ কথা মানে যদি মিলাব লগা হয় তেতিয়াহ'লেতো মই যাওঁ এতিয়া যাওঁৱে নেকি যাওঁ অলপ পিছত গ'লে ভাল আছে মোৰো কথা কোৱা লগ নাই এই বয়সত বৃদ্ধ লোকসকলক মাতি আনি ঢেক ঢেককে হাঁহি থাকিলে ঘৰখনত কি এটা অৱস্থা হয় সেই কথা এবাৰ ভাবি চাইছেনে মায়েৰাই গুচি যোৱা বহুদিনেই হ'ল মই কাৰ লগত কথা পাতিম এইখন আশ্ৰম নহয় আগলে এনেকে বাৰান্দাত বহি কথা পাতি থকা দেখিলে অপমান কৰিবলৈকে বাধ্য হম মোক অপমান কৰিবলৈ বাকীয়েই নাই সিহঁতক অপমান কৰিলে সমাজৰ চকুত নিজে সৰু হৈ যায় আজিৰ পৰা বাৰান্দাত নবহি ৰুমৰ ভিতৰত বহি থাকিব উঠক যাওঁ ভিতৰলৈ নহলে বাহিৰলৈ ওলাই যাওঁ বাপৰে ৰুমৰ ভিতৰত সোমাব নোৱাৰি এনেকৈ কিমান দিন থাকিব ওলাই যাওঁ ওলাই যাওঁ এই ঘৰত থাকিলে আমি অশান্তিত থাকিব নোৱাৰি কৈছো ইয়াৰ পৰা ওলাই যাওঁ কোতেনো হেৰালে জীৱনৰ ৰংবোৰ বুজিও নুবুজা মই বুজিও নুবুজা নিশা
নিশাৰ এন্ধাৰে সকলো হৰিলে নিশাৰ এন্ধাৰে সকলো হৰিলে হেৰাই গ'ল জীৱনৰ গণিছো মৃত্যুৰ এয়াই ব্যৰ্থ জীৱন এয়াই ব্যৰ্থ জীৱন কতহে পাহেৰে সাজিছিলো বালি ঘৰ সেউজীয়া সোণ বুটলি কতহে পাহেৰে সাজিছিলো বালি ঘৰ সেউজীয়া সোণ বুটলি সংঘাতে আজি মোৰ সকলো হৰিলে সংঘাতে আজি মোৰ সকলো হৰিলে হাঁহি ধেমালিৰ দিন নাহে যে উভতি হাঁহি ধেমালিৰ দিন নাহে যে উভতি বুজিও নুবুজা বুজিও নুবুজা বৌদি ইমানকৈ মন মাৰি আছে কিয় বহা সকলোতো গম পাইছে গতিকে কিনো কম আৰু মই একো গম পোৱা নাই কি হৈছে এইখন চোৱা আমি কোনোদিনো ভবাই নাছিলো এনেকুৱা কিবা এটা যে মোৰ এজন ভাল উকিলৰ লগত চিনাকি আছে তালৈ গ'লে এটা উপদেশ পাম কিবা এটা কৰক সোনকালে বলক উকিলৰ ওচৰত লৈ যাম ছাৰ সোমাব পাৰিমনে এই বহৰ ছাৰ আপোনাক যে কৈছিলো এখেত মোৰ বন্ধু কিয় আহিলে ছাৰ এইখন মোৰ কোৰ্টৰ পৰা নোটিছ আহিছে আচ্ছা আপোনাৰ মাটি সম্পত্তি যিখিনি আছিল চব বৃদ্ধাশ্ৰমত দান কৰা হৈছে এতিয়া উপায় কি দান কৰা বস্তু ফিৰাই নাপায় যদি যিজনৰ হাতত পৰিছে বস্তুটো চব বৃদ্ধাশ্ৰমে যদি তেওঁৰ পুত্ৰ সন্তান বা কন্যা সন্তানক দিয়ে তাত কোনো আপত্তি নাই কিন্তু কোনো আপত্তি জনাবৰ পুত্ৰ কন্যাই যে মই দান দিয়া বেআইনী হৈছে এই কথা ক'ব নোৱাৰে সম্পত্তি যেতিয়া দান হ'ব বৃদ্ধাশ্ৰমক দান কৰিছে সম্পত্তি বৃদ্ধাশ্ৰম কৰে এতিয়া আপোনাৰ দেউতা ক'ত আছে
দেউতা ক'ত আছে এতিয়া মই সেয়াও নাজানো। আচ্ছা, আপোনাৰ এটা ভুল হৈছে যে মাক দেউতাকক পোহপাল দিব লাগে, যত্ন কৰিব লাগে। যত্ন নকৰাৰ ফলতে মাক দেউতাকে যেতিয়া পুত্ৰ হৈ পেলাই তেওঁ নাচায়, গতিকে তেওঁ বৃদ্ধাশ্ৰমত গৈছে আৰু তেওঁ বৃদ্ধাশ্ৰমত দান কৰিছে। গতিকে প্ৰথম কাম হৈছে দেউতাক বিচাৰি উলিয়াব। তেতিয়াহ'লে আমি এতিয়া আহোঁ। কলৈ যায়? এইমাত্ৰ আহিছিলেহে, যাব লগা হলেই নে? এই সকলোবিলাক তোমাৰ বাবে হৈছে। তোমাৰ কথা মতে মোৰ মা দেউতাক অৱহেলা কৰিছিলো, অপমান কৰিবলৈ অলপ কুণ্ঠাবোধ কৰা নাছিলো। শেষত নানা শাস্তি দি দেউতাক ঘৰৰ পৰা বাহিৰ কৰি দিছিলো, একমাত্ৰ তোমাৰ বাবে। মই এতিয়া মৰ্মে মৰ্মে অনুতপ্ত। আপুনি মোক এতিয়া যি শাস্তি দিয়ে তাকে মই মানিবলৈ প্ৰস্তুত। চবেই তোমাৰ বাবে হৈছে। তোমাৰ মুখখন চাবলৈ মোৰ ঘৃণা লগা হৈছে। মা, পাপা আজিকালি কিয় ইমান খং কৰে মা? হে প্ৰভু, মই যি ভুল কৰিছো সেই ভুল যাতে কোনো বোৱাৰীয়ে নকৰে। শহুৰ শাহুক নিজৰ পিতৃ মাতৃৰ আসনত স্থান দিব নোৱাৰিলো। মই মহাপাপী প্ৰভু, মই মহাপাপী। মই ক্ষমাৰ যোগ্য নহয়। পাৰিলে এখেতৰ দেউতাকক বিচৰাত আপুনি সহায় কৰি এবাৰলৈ, মাথো এবাৰলৈ আপুনি চকু মেলি চাওক। বৃদ্ধাশ্ৰমৰ ৰূপালী জয়ন্তী হেতু আমাৰ মাজত উপস্থিত থকা বৃদ্ধাশ্ৰমৰ মান্যবৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰভাত চন্দ্ৰ চৌধুৰী দেৱক দুআষাৰ মন্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। তেখেত আমাৰ এই মিলন বৃদ্ধাশ্ৰমৰ আটাইতকৈ পুৰণা সদস্য। তেখেতক এখন ফুলাম গামোচেৰে সম্বৰ্ধনা জনাব মিলন বৃদ্ধাশ্ৰমৰ সদস্যা শ্ৰীযুতা মণিকা মজুমদাৰে। আজিৰ এই বৃদ্ধাশ্ৰমৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভ সন্ধিক্ষণত আটাইৰে মাজত উপস্থিত হৈ যি আনন্দ উপভোগ কৰিছোঁ তাক ভাষাৰে কৈ শেষ কৰিব নোৱাৰিম। বৃদ্ধাশ্ৰমৰ আজি কিয় প্ৰয়োজন সেইটো বৃদ্ধাশ্ৰমত থকাসকলে ভালকৈয়ে উপলব্ধি কৰে। সপোনৰ ঘৰখন কেনেদৰে ভাগি ছিগি টুকুৰা টুকুৰ হৈ গ'ল তাৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে। সন্তান জন্ম দিছিল, কিন্তু সিহঁতক মৰম শ্ৰদ্ধা ভক্তি আপোনত্ব সামাজিক বান্ধন আদি কথাবোৰ শিকোৱা নাছিল নেকি? ইহঁত ডাঙৰ চাকৰি কৰি সংসাৰ পাতে, কিন্তু বৃদ্ধ পিতৃ মাতৃক পাহৰি ইহঁতে বুজিয়েই নাপালে এজন দেউতাকে নিজৰ সন্তানৰ মনৰ আশা পূৰণ কৰিবলৈ কিমান যে কষ্ট কৰে। অথচ সেই সন্তানে বৃদ্ধ অৱস্থাত
নিজৰ পিতৃ মাতৃক বেয়া ব্যৱহাৰ কৰিবলৈ অলপো কুণ্ঠাবোধ নকৰে। কোনোবাই নিজৰ জন্মদাত্ৰী বৃদ্ধ মাতৃক অচিনাকি ঠাইলৈ নি ৰাস্তাত এৰি আনিছে। কোনোবাই বৃদ্ধ পিতৃক ঘৰৰ পৰা উলিয়াই দিছে আৰু কোনোবাই বৃদ্ধাশ্ৰমত থৈ আহিছে। এই নেকি পুত্ৰৰ পৰা পাব লগা পাৰিশ্ৰমিক মৰ্যাদা বৃদ্ধ অৱস্থাত সিহঁতৰ পৰা একো বিচৰা নাছিল। বিচাৰিছিলো মাথো এষাৰ মৰমৰ মাক, কিন্তু এতিয়া ভালদৰে উপলব্ধি কৰিছো বৃদ্ধ বয়স, এই বৃদ্ধ বয়স এক ব্যৰ্থ জীৱন। ইতিমধ্যে মোৰ স্থাৱৰ অস্থাৱৰ সকলো সম্পত্তি এই বৃদ্ধাশ্ৰমৰ নামত অৰ্পণ কৰিছো। মাথো জীৱনৰ অন্তিম মুহূৰ্তলৈকে ৰৈ থাকিম এই বৃদ্ধাশ্ৰমৰ হেৰুৱা সপোনৰ আঁত বিচাৰি। দেউতা, মোক ক্ষমা কৰক দেউতা, মোৰ ভুল হৈছে। দেউতা ঘৰলৈ বলক, মোক আপোনাৰ সা সম্পত্তি একো নালাগে। বলক ঘৰলৈ বলক দেউতা, মাথো মোৰ কৰ্মৰ প্ৰায়শ্চিত্ত কৰিবলৈ সুবিধা কম দিয়ক। নিজৰ পুত্ৰ বুলি এবাৰলৈ ক্ষমা কৰিব নোৱাৰেনে দেউতা? আপোনাৰ প্ৰতি কৰা অন্যায়বোৰ মই উপলব্ধি কৰিছো। মই অনুতপ্ত দেউতা। মই এতিয়া অনুশোচনাত ভুগি পাৰাপাৰ নোপোৱা হৈছো দেউতা। দেউতা 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 আমি বৃদ্ধাশ্ৰমলৈ আহিব লাগে। হয় হয় হয়, ঠিক আছে। কলৈ যাবলৈ ওলাইছে? কোৰ্টৰ পৰা 3 বাৰ মানেই হ'ল নটিচ আহি আছে। ঘৰটো খালী কৰি দিব লাগে বৃদ্ধাশ্ৰমৰ বাবে। ভাড়াঘৰ ঠিক কৰিছোঁ, এতিয়া তালৈকে যাব লাগে। ৰ'ব, যি বৃদ্ধাশ্ৰমৰ বাবে এই সম্পত্তি দান কৰিছিল তাৰ মালিক তপন বৰাক লগত লৈ আহিছিল। তেখেত মালিক তপন বৰুৱা। আপোনাৰ দেউতাই সম্পত্তিবোৰ বৃদ্ধাশ্ৰমত দান কৰিছে, সঁচা কথা। শুনি হয়তো আপোনাৰ মনত বহুত আঘাত লাগিছে। সাধাৰণ ব্যক্তি নাছিল, তেখেতে এজন ভাল পায়।
দিয়কচোন আপুনি চিন্তা নকৰিব আমাৰ এখন বৃদ্ধাশ্ৰম মই আপোনাক তাত লৈ যাম তাত থাকিলে আপোনাৰ খোৱা লোৱা পিন্ধা উৰা আৰু মনৰ শান্তি পাব সকলোখিনি আমি যোগান ধৰিম অসুবিধা কি পাইছে দিগদাৰী কি পাইছে আপুনি ডক্টৰ সাহেব তেখেতক মই বহুবাৰ প্ৰশ্ন কৰিলোঁ এটা উত্তৰ নাপালোঁ সেটা কথা কমে কয় নে নকয়ে নাজানো খুব দুৰ্বল হয় প্ৰেচাৰটো একেবাৰে ল' হয় নেকি আৰু কথাখিনি হিমগ্ল'বিনো কম আছে মই কেইটামান ঔষধ লিখি দিছোঁ হয় আপুনি 15 দিন পিছত এবাৰ চেকআপ কৰাই লওক তেখেতে ফাইলত লিখি থোৱা সাঁচতীয়া সমূহ তথ্য সংগ্ৰহ কৰি এখন বাস্তৱ জীৱনৰ কৰুণ কাহিনী প্ৰকাশ কৰি উলিওৱা হৈছে সেয়াই এইখন পাঠ্য জীৱন এইখন পাব্লিচিটি কৰিছে পাঠ প্ৰডাকশ্যন এয়া লওকচোন যাৰ লিখনি আপোনাৰ দেউতা প্ৰভাত এই যে কিতাপখন এই কিতাপখনৰ ভিতৰৰ কাহিনীভাগ যদি পঢ়ে সকলোৰে আত্মা কঁপি উঠিব এই কিতাপখন এতিয়া যথেষ্ট চাহিদা বৃদ্ধি পাইছে পাঠকসকলে পাঠকবৃন্দই এই কিতাপখন আঁকোৱালি লৈছে বাট প্ৰডাকশ্যন এইখন সম্পূৰ্ণভাৱে ছাপ্লাই দিব পৰা নাই এয়া 50,000 টকাৰ চেক আপোনাৰ নামতে কিন্তু পাপা তুমি দেখোন তোমাৰ দেউতাৰ কথা কোনোদিন দিনা মোক কোৱাই নাছিলা এতিয়া আপোনালোক কলৈকে যাব নালাগে ইয়াতে থাকক ইয়াত যিখন বৃদ্ধাশ্ৰম হ'ব তাৰ পৰিচালনাৰ দায়িত্বত আপোনাৰ ঘৈণীয়ে থাকক আপুনি যেতিয়া ৰিটায়াৰ্ড হ'ব তেতিয়া আপুনি দায়িত্ব ভাৰ গ্ৰহণ কৰিব এটা ক'ব লগা আছে জীৱনত যি ভুল কৰিলোঁ তেতিয়া অনুতপ্ত বৃদ্ধ অৱস্থাত পিতৃ মাতৃক যি শুশ্ৰূষা কৰিব লাগিছিল সময়ৰ গতিত নিজকে পাহৰি গৈছিলোঁ এতিয়া উপলব্ধি কৰিছোঁ মোৰ সন্তানে যদি মোকো এনেদৰে পাহৰি যায় মোৰ কি হ'ব আপুনি যি কয় মই তাকে মানি ল'বলৈ প্ৰস্তুত ইয়াত যিখন বৃদ্ধাশ্ৰম হ'ব সেই বৃদ্ধাশ্ৰমখনৰ নাম হ'ব আপোনাৰ মা আৰু দেউতাৰ নাম সুপ্ৰভাত বৃদ্ধাশ্ৰম